আমাৰ যিখিনি কাৰ্যসূচী কৰিব লগা সেইখিনি সফল হৈছে। এতিয়া আপোনালোকে কাম কৰা আমি শান্তিপূৰ্ণভাৱে আমি এই সমদলটো কৰিম। আপোনালোকে খালি এই যুৱতীটো এতিয়া প্ৰশাসনৰ হাতত দিয়ক। সন্তুষ্ট কৰাৰ কাৰণে এইখন চৰকাৰ চলাই আছে। তাৰ কাৰণত আজি আক্ৰাচুৰ লগতে কচৰাজবংশী যিমানো দল সংগঠন প্ৰত্যেকটো সংগঠন আমি একত্ৰিত হৈছো। বঙাইগাঁৱত আজি এই জ্বৰ সমদল কাৰ্যসূচীৰ জৰিয়তে এইখন চৰকাৰক আমি সকীয়াই দিছো। যদি আপোনালোকে খিলঞ্জীয়াসকলক সঁচাকে ভাল পায় তেতিয়াহ'লে ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কচৰাজবংশী আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক জনজাতিকৰণ কৰাৰ কাৰণে আগভাগ লোৱাৰ কাৰণে ব্যৱস্থা লওক। নহ'লে আজি আমাৰ যি উমি জ্বলি থকা যিটো জুই, এই জুইৰ যি ক্ষোভ, এই ক্ষোভ কিন্তু ২৬ৰ আগত বিধানসভা ইলেকশ্যনৰ আগত আমি একেলগে আমি সেই ক্ষোভ প্ৰকাশ কৰিম আৰু সেই ক্ষোভ এইবাৰ আমি ভোটৰ জৰিয়তে আমি পৰিৱৰ্তন কৰিম আৰু এইখন চৰকাৰক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ দৰে আমি ব্যৱস্থা ল'ম। এইকাৰণে আমি আহ্বান কৰিছোঁ আপোনালোকে কেৱল বণিক গোষ্ঠীক নিজে টকা ইনকাম কৰাৰ কাৰণে যি ৰাজনীতি কৰি আছে এই ৰাজনীতি বাদ দিয়ক। সঁচা অৰ্থত যদি আপোনালোকে নিজৰ ঘৰখন যদি নিজে ভালকৈ ৰাখিব বিচাৰে তেতিয়াহ'লে অসমৰ কচৰাজবংশীসকলক আদি কৰি অসমৰ ৬ জনগোষ্ঠীক প্ৰথমত জনজাতিকৰণ কৰাৰ ব্যৱস্থা